এবাৰ যি সদ্যপ্ৰয়াত জিলা পৰিষদ সদস্য সন্মানীয় মোৰ দেউতা হেমন্ত কুমাৰ ডেকাদেৱৰ নামত আজি যি খটৰা সত্ৰ বহুমুখী ভৱন্তি ইয়াতে উৎসৰ্গা কৰা হ'ল, তাৰ বাবে মই সমূহ খটৰাবাসী ৰাইজৰ লগতে দৰং জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয় লগতে বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী দেৱক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ প্ৰথম যেতিয়া দৰং জিলা পৰিষদৰ সদস্য হৈছিল দুনি দিপিলা জিলা পৰিষদ সমষ্টিৰ পৰা, সেই সময়তে তেওঁ খটৰা সত্ৰৰ বাবে বহু আপ্ৰাণ প্ৰচেষ্টা কৰি বহু যুঁজি বিভিন্ন ধৰণৰ কোৰ্ট কাছাৰী ঘূৰি পেলাই হ'লেও তেখেতে খটৰা সত্ৰত এই মাল্টিপাৰ্পাছ বিল্ডিংটিৰ কাৰণে চেষ্টা চলাইছিল আৰু সেই চেষ্টা মৰ্মে তেখেতৰ বিভিন্ন অফিচিয়েল কামত বিভিন্ন চৰকাৰী বাধাৰ বিভিন্ন সমস্যাৰ কাৰণে তেওঁৰ নামটো যদিও সেই সময়ত লগাব নোৱাৰিলে, প্লেটত লগাব নোৱাৰিলে, কিন্তু আজি খটৰাবাসীয়ে তেওঁ নোহোৱাৰ সময়খিনিতো খটৰাবাসীয়ে তেওঁৰ নামটো আজি ধুনীয়াকৈ জিলিকাই ৰাখিলে। মই তাৰ বাবে সকলো ৰাইজলৈ অত্যন্ত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰিয়ালটো খুব আৱেগিক হৈছোঁ যে আজি দেউতা হোৱাৰ ফলতো আমি সন্মান লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বাবে মই সেৱা জনাইছোঁ আৰু আপোনালোকক আজি এই মিডিয়াৰ জৰিয়তেই ক'ব বিচাৰিছোঁ যে এজন আদৰ্শ পিতৃৰ এজন সুযোগ্য সন্তান হ'বলৈ সদায় জীৱনত চেষ্টা কৰি যাম, এয়াই আপোনালোকক ক'লোঁ। আৰু ভৱিষ্যত জীৱনত যাতে আমি সমাজৰ লগত থাকিব পাৰোঁ, যেনেকৈ দেউতা আছিলে সেই একে পৰ্যায়ত যাতে আমি থাকিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিব। ধন্যবাদ।